ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল লাৰ্ণ উইথ আয়াংছলৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আৰু 2020 চনৰ যিখন বিজ্ঞানৰ প্ৰশ্নকাকত আছিলে মেট্ৰিক পৰীক্ষাৰ, তাৰ কেইটামান প্ৰশ্ন উত্তৰ লৈ আকৌ তোমালোকৰ ওচৰলৈ আহিছোঁ। ইয়াৰ ইতিমধ্যে দুটা পাৰ্ট আগত দিয়া হৈ গৈছে, তাত পাৰ্ট 1 আৰু পাৰ্ট 2 বুলি মই উল্লেখ কৰিছোঁ। সেইকেইটা তোমালোকে চাবা। আৰু আজি তৃতীয়টো অংশ, ইয়াতো কেইটামান প্ৰায় 10-11টা প্ৰশ্ন লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। লাহে লাহে গোটেইখন পেপাৰ আমি সম্পূৰ্ণ কৰিমগৈ, কিন্তু একেবাৰতে গোটেইখন পেপাৰ দিলে তোমালোকৰ কাৰণেও অসুবিধা হয়, ভিডিঅ'টো দীঘল হয় আৰু মোৰো অকণমান অসুবিধা হয়। গতিকে আমি কমকৈ এনেদৰে আলোচনা কৰিম। যোৱা ক্লাছত আমি 17 নম্বৰ প্ৰশ্ন উত্তৰলৈকে উত্তৰ কৰা হ'ল। আজি আমি 18 নম্বৰৰ পৰা আৰম্ভ কৰিম আৰু আজিৰ প্ৰথমটো কুৱেশ্যন। ঠিক আছে, এতিয়া প্ৰথম কুৱেশ্যনটো কি লিখিছে চোৱা। এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থটো ইয়াত নাম উল্লেখ কৰা নাই, নহয় জানো? ইয়াত কি কৈছে, এক্স বুলি এটা নাম দিছে আৰু কৈছে যে সেই এক্স নামৰ যিটো পদাৰ্থ, তাৰ যিটো দ্ৰৱ প্ৰস্তুত কৰি সেইখিনিক আমি কি কৰিবলৈ ব্যৱহাৰ কৰোঁ বুলি কৈছে, বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। আইডিয়াটো অলপ পাই যাবা এনেকৈ প্ৰশ্নটো যদি তোমালোকে জুকিয়াই থাকা। এতিয়া প্ৰশ্নটো কি দিছে চোৱা, পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা। এতিয়া এক্স মানে কাৰ কথা কৈছে আৰু যাৰ কথা কৈছে তাৰ সংকেতটো কি, সেইটো তোমালোকে লিখিব লাগে। ঠিক আছে, 2 নম্বৰ কৈছে পানীৰ সৈতে একত উল্লেখিত পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো উল্লেখ কৰা। এই যিটো পদাৰ্থ এক্স তোমালোকে নামটো যে লিখিবা, সেই পদাৰ্থটোৱে পানীৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে সেই বিক্ৰিয়াটো লিখিবলৈ কৈছে। ইয়াৰ লগতে আৰু এটা প্ৰশ্ন দিছে বি বুলি, তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ চিনাক্ত কৰা। এটা বিক্ৰিয়া দেখিছে ইয়াত তোমালোকে, কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন, আৰু এইফালে হৈছে কি কপাৰ আৰু পানী। এই বিক্ৰিয়াটোত কি কৰিব লাগে কৈছে, কোনবিলাক পদাৰ্থ জাৰিত হৈছে, কোনবিলাক বিজাৰিত হৈছে তোমালোকক বাছি উলিয়াবলৈ কৈছে। তেতিয়াহ'লে আমি উত্তৰবিলাকলৈ যাওঁ, এটা এটাকৈ আমি উত্তৰবোৰ কৰিব লাগিব। প্ৰথমতে চোৱা, পদাৰ্থ এক্সৰ নামটো কি, কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইডৰ দ্ৰৱ কি হ'ব, কেলছিয়াম হাইড্ৰক্সাইড। পানীৰ সৈতে বিক্ৰিয়া কৰি যদি কৰাই তাক দিয়া, ইয়াত দেখিছা তোমালোকে দ্ৰৱটোৰ নাম কেলছিয়াম অক্সাইড, নহয়নে? আৰু সংকেত কেলছিয়াম অক্সাইডৰ CO। নৱমমান শ্ৰেণীত তোমালোকে কেনেকৈ সংকেত উলিয়াই পাইছিলা, নহয় জানো? অকণমান যদি ৰিভাইজ কৰি দিব লাগে, মই কৰি দিছোঁ চাবা। আমি কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান জানো, কেলছিয়ামৰ কিমান 20, নহয় জানো? গতিকে কেলছিয়ামৰ ইলেক্ট্ৰন বিন্যাস কি হয়, 2-8-8-2, হয় নহয়? তাৰমানে বহিঃকক্ষত 2টা ইলেক্ট্ৰন আছে, অৰ্থাৎ কেলছিয়ামৰ যোজ্যতা কিমান, 2। অক্সিজেনৰ ইলেক্ট্ৰনৰ বিন্যাস তোমালোকে জানা, 2-6। 8টা হ'বলৈ ইয়াক আৰু কি লাগে, 2টা লাগে। গতিকে ইয়াৰ যোজ্যতা 2, নহয়নে? এতিয়া সংকেত উলিয়াওঁতে কি হয়, এনেকৈ আমি ক্ৰছকৈ যোজ্যতাকেইটা চাওঁ। মানে এনেকুৱা হয় কথাটো, কেলছিয়ামৰ যোজ্যতাটো অক্সিজেনৰ যোজ্যতাটো, অক্সিজেনতো বহিব এই কেলছিয়ামৰ তলত, কেলছিয়ামতো বহিব অক্সিজেনৰ তলত। ঠিক আছে, আৰু দুয়োটা যিহেতু 2-2, দুইটা কেঞ্চেল কৰি পেলাই কি হ'ব, এটাও লিখিব নালাগে। আৰু তুমি ইয়াত CA2O2 লিখাৰ কোনো অৰ্থ নাই। ঠিক আছে, সেইকাৰণে ইয়াৰ সংকেতটো কি হয়, CaO। নৱমমান শ্ৰেণী ধুনীয়াকৈ আছে এইবিলাক কথা, আৰু বেছিকৈ আমি এইবিলাকত লাগি নাথাকোঁ। ঠিক আছে, পানীৰ সৈতে কৰা বিক্ৰিয়াটো চোৱা, কেলছিয়াম অক্সাইড H2O, পানী, কেলছিয়াম হাইড্ৰক্সাইড। 2টা প্ৰশ্ন উত্তৰ পালা। 3 নম্বৰ প্ৰশ্নটোত এটা বিক্ৰিয়া দিছিলে আমাক, বিক্ৰিয়াটো আমি এবাৰ আকৌ বেক কৰি চাই লওঁ। এইটো বিক্ৰিয়া দিছেনে, সুধিছে কি, জাৰিত হোৱা বিজাৰিত হোৱা। জাৰিত আৰু বিজাৰিত হোৱাত পদাৰ্থ বাছি উলিওৱাৰ আগতে তোমালোকে জাৰণ বিজাৰণৰ সংখ্যাটো জানিব লাগিব। আমি ইয়াত চাবলৈ কি কৰিব লাগিব, অক্সিজেন যোগ হৈছে যদি জাৰণ, যদি অক্সিজেন আঁতৰি গৈছে সি বিজাৰণ। কথাটো বুজি পাইছা? আমি সেইটো সংখ্যা ইয়াত ব্যৱহাৰ কৰিম। ইয়াত তোমালোকে চোৱা, কপাৰৰ লগত অক্সিজেন লাগি আছিলে, দিছেনে প্ৰথম অৱস্থাত, কিন্তু এইপিনে চোৱাচোন কপাৰৰ লগত অক্সিজেন নাই। ঠিক আছে, এইফালে হাইড্ৰজেনটো অকলশৰীয়াকৈ আছিলে, তাৰ লগত অক্সিজেন নাই, একো নাই। কিন্তু এইফালে চোৱাচোন হাইড্ৰজেনৰ লগত অক্সিজেন লাগি আছে।
তেতিয়াহ'লে কোনবিলাক জাৰিত হৈছে কোনবিলাক বিজাৰিত হৈছে সমীকৰণটো চাই তোমালোকে বুজিয়ে পাইছা নহয় জানো। তেতিয়া আমি উত্তৰটো এবাৰ চাই দিওঁ। ইয়াত জাৰিত হৈছে কি, এইটো জাৰিত হৈছে। কেলৈ জাৰিত হৈছে, কাৰণ হাইড্ৰজেন আছিলে সি গৈ পেলাই H2O হ'ল, মানে অক্সিজেন তাৰ লগত লাগি গ'ল। অক্সিজেন লগ লগা মানে কি হোৱা, জাৰিত হোৱা। ঠিক আছে। বিজাৰিত হৈছে, দেখিছা কপাৰ অক্সাইড আছিলে, ইয়াৰ লগত অক্সিজেন লাগি আছিলে, কিন্তু পাছত সি হৈছে কি কপাৰ অক্সিজেনটো আঁতৰি গৈছে, তেতিয়াহ'লে সি কি হৈছে, বিজাৰিত হৈছে। বুজি পাইছেনে জাৰণ বিজাৰণৰ সংজ্ঞাটো। পাছৰটো প্ৰশ্নলৈ আমি যাওঁ। নাইবা মানে একেটাই প্ৰশ্নই দুটা প্ৰশ্ন, এই দুটা প্ৰশ্ন থকাৰ কাৰণে যথেষ্ট সময় লাগে প্ৰশ্নখন কৰোঁতে। পৰীক্ষাত তোমালোকৰ সুবিধা নহয়, এটা এটাই কৰিব লাগিব তোমালোকে পৰীক্ষাত, কিন্তু এতিয়া মই এটা এটা কৰিলে অকণমান বেয়া হ'ব কথাটো নহয় জানো। মই সেইকাৰণে যিমান পাৰিছোঁ নাইবাবিলাকো কৰি গৈছোঁ, যাতে দুইটা প্ৰশ্নৰ উত্তৰ যাতে তোমালোকৰ হাতত থাকে, দুইটা প্ৰশ্ন যাতে উত্তৰটো তোমালোকে বুজি পোৱা। ঠিক আছে। এতিয়া কি সুধিছে ইয়াত চোৱা, এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। X নামৰ এটা মৌল আছে, তাক গৰম কৰি দিলে কি হৈ গ'ল, ৰংটো তেতিয়া ক'লা। তাৰপিছত মৌল X আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা। এতিয়া এই Xটো কি বস্তু, ঠিক আছে, আৰু এইফালে যে ক'লা ৰঙৰ কিবা এটা ওলালে বুলি কৈছে, সেইটো কি, সেইটো তাৰ নাম লিখিবলৈ কৈছে তোমালোকক। নম্বৰ আছে 1+1=2। প্ৰশ্নটো বুজি পালে। 2 নম্বৰতে আৰু এটা প্ৰশ্ন সুধিছে কি, লুৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিওঁ। এইবিলাক এনেকুৱা ধৰণৰ প্ৰশ্ন দুই এটা মই আগত তোমালোকক কৰাই দিছোঁ, মোৰ গোটেইবিলাক ভিডিঅ' তোমালোকে চাই গ'লে দেখিবাই। এই সেবাৰ গোট পৰীক্ষাৰ প্ৰশ্ন উত্তৰ তাতো হয়তো পাব পাৰা, ক'ৰবাত এনেকুৱা কৰোৱা মোৰ মনত আছে। গতিকে তোমালোকে আগৰ ভিডিঅ'বোৰ মাজে সময়ে চাই থাকিবা, তেতিয়া তোমালোকৰ কি হ'ব, পাহৰা কথাখিনি আকৌ মনলৈ আহিব। ঠিক আছে। এতিয়া আমি আগবাঢ়ি যাওঁ উত্তৰটোলৈ। উত্তৰটো কি দিছে, মৌল X নামৰ মৌলটো কি, কপাৰ। কপাৰটো গৰম কৰিলে ক'লা হৈ যায়। ঠিক আছে, তোমালোকৰ কিতাপতো খুব ধুনীয়াকৈ আছে, আৰু মই কেইবাটাও মানে ভিডিঅ' কৰাওঁতে তোমালোকক কৈছোঁ যে গৰম কৰা, জ্বলোৱা, এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া তোমালোকে পাবা, তাৰমানে কাৰ লগত বিক্ৰিয়া কৰাৰ কথা বুজিবা, অক্সিজেন। ঠিক আছে, গৰম কৰা, জ্বলোৱা এইবিলাক যদি তোমালোকে পোৱা, তেতিয়া বুজিবা যে অক্সিজেনৰ লগত বিক্ৰিয়া কৰাৰ কথা কোৱা হৈছে। তেতিয়াহ'লে উৎপন্ন হোৱা যৌগটোৰ নাম কি, কপাৰ অক্সাইড, CuO। আৰু এটা প্ৰশ্ন আছে নহ'লে, আমি লুৰ বস্তুৰ ৰঙৰ প্ৰলেপ কিয় দিওঁ। সেইটো তোমালোকৰ দেখিছাই, তোমালোকে প্ৰত্যেকৰ ঘৰত যদি ক'ৰবাত গেট আছে, কাৰোবাৰ ঘৰত যদি গ্ৰিল আছে দুৱাৰমুখত, কাৰোবাৰ খিৰিকীত যদি গ্ৰিল আছে, সেইবিলাকত ৰং দিলে কি হয়, ৰং নিদিলে কি হয়, এইটো তোমালোকে নিজেই চাগে অনুমান কৰিব পাৰিছা। তেতিয়াহ'লে উত্তৰটো আমি চাওঁ। লুৰ বস্তুৰ ক্ষয়ভৱন ৰোধ কৰিবলৈ আমি লুৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিওঁ। এতিয়া লুৰ বস্তুবিলাক কি হয়, মানে ক্ষয় হয়, জলীয় বাষ্প, পানী, বায়ু এইবিলাকৰ সংস্পৰ্শলৈ আহি থাকিলে লুৰ বস্তুবিলাকত মামৰ ধৰে, নহয় জানো। সেই মামৰটোৱে কি কৰে, লুৰ বস্তুবিলাকক লাহে লাহে ক্ষয় কৰি থাকে। ঠিক আছে, সেই ক্ষয়ীকৰণটো বা ক্ষয়ীভৱনটো ৰোধ কৰিবলৈ তাত আমি সময়ে সময়ে ৰং ব্যৱহাৰ কৰিব লাগে। আৰু উপায় আছে, এতিয়া তোমালোকক ৰঙৰ কথা সুধিছে, গতিকে আমি ৰঙৰ কথাই কৈছোঁ। আৰু উপায় আছে, যিবিলাক উপায়ৰ সহায়ত আমি লুৰ বস্তুৰ ক্ষয়ীভৱন ৰোধ কৰিব পাৰোঁ। ঠিক আছে, পাছৰ প্ৰশ্নলৈ যাওঁ। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা। আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কেনেদৰে দূৰ কৰিছিল। এইটো প্ৰশ্নৰ উত্তৰ তোমালোকক মই আগতে কোনোবা এটা ভিডিঅ'ত কৰাই থৈছোঁ, তোমালোকে চাবা। আধুনিক পৰ্যাবৃত্ত তালিকা কৰাইছোঁ, তাৰপিছত আধুনিক পৰ্যাবৃত্ত সূত্ৰৰ কথা কৈছোঁ, আৰু যিটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ এইটো কথাও কৈছোঁ, পৰ্যাবৃত্ত তালিকাৰ কথাও কৈছোঁ কোনোবা এটা ক্লাছত, তোমালোকে এইবিলাক চাবা। এতিয়া আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি, তেতিয়াহ'লে মৌলবিলাকৰ ধৰ্ম, সিহঁতৰ পাৰমাণৱিক, এই কথাটো দেখিছেনে, সংখ্যা, পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। আৰু এটা মেণ্ডেলিভৰ সূত্ৰ আছে, তাত কি হয়, পাৰমাণৱিক সংখ্যাৰ জেগাত কি থাকে, পাৰমাণৱিক ভৰ থাকে। পাৰ্থক্য সেইকণতে আছে। ঠিক আছে, সেই দুটা শব্দৰ ইফাল সিফাল হ'লে কিন্তু সূত্ৰটোৱে বেলেগ হৈ যাব।
তাৰ পাছৰ উত্তৰ চাওঁ কি সুধিছিলে প্ৰশ্নটো এবাৰ আকৌ চাই লওঁ আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল ঠিক আছে তাৰ উত্তৰটো কি আছে যে আধুনিক পৰ্যায়বৃত্ত তালিকাখন মৌলৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিছিল যি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ আসোঁৱাহবোৰ দূৰ কৰিছিল এতিয়া আধুনিক যিখন পৰ্যায়বৃত্ত তালিকা সেইখন প্ৰস্তুত কৰা হৈছিল কিহৰ ওপৰত ভিত্তি কৰি পাৰমাণৱিক সংখ্যা কিন্তু মেণ্ডেলিভে প্ৰস্তুত কৰিছিলে কিহৰ ওপৰত জানানে পাৰমাণৱিক ভৰৰ ওপৰত ঠিক আছে সেই পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰাৰ কাৰণে কিছুমান তেওঁ অসুবিধাৰ সন্মুখীন হৈছিলে সেই অসুবিধাবোৰ কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাই দূৰ কৰিছিলে এতিয়া কেনেকৈ দূৰ কৰিছিলে সেইটোৱে তোমালোকৰ প্ৰশ্ন 2 নম্বৰ পইণ্টটো কি দিছোঁ যে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 আৰু ইয়াক আধুনিক পৰ্যায়বৃত্ত তালিকাত নিৰ্দিষ্ট স্থান দিয়া হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাখন তোমালোকে চালে দেখিবা বাওঁফালে একেবাৰে ওপৰত হাইড্ৰজেনৰ স্থান ঠিক আছে তাৰ পাছৰটো কি কৈছোঁ যে সমস্থানিকবোৰৰ পাৰমাণৱিক সংখ্যা যিহেতু একেই গতিকে ইহঁতক পৰ্যায়বৃত্ত তালিকাত একে স্থানতে ৰাখিছিল সমস্থানিক মানে বুজি পাইছা না পাৰমাণৱিক সংখ্যা একেই কিন্তু ইহঁতৰ ভৰবিলাক বেলেগ বেলেগ হয় নহয় জানো এতিয়া সেই তেনেকুৱা সমস্থানিকবিলাক কি হয় একেটা স্থানতে এই আধুনিক পৰ্যায়বৃত্ত তালিকাত ৰাখিব পৰা হৈছিল কিন্তু সেই আগৰ যিখন পৰ্যায়বৃত্ত তালিকা মেণ্ডেলিভৰ যিখন পৰ্যায়বৃত্ত তালিকা সেইখনৰ কিন্তু একে স্থানতে ৰাখিব পৰা নহৈছিলে কেলৈ নহৈছিলে কাৰণ তেওঁ পাৰমাণৱিক সংখ্যা নহয় পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰিছিল সমস্থানিক মানে স্থানটো একেই সিহঁতৰ সংখ্যাটো একেই পাৰমাণৱিক সংখ্যাটো একেই কিন্তু ভৰ বেলেগ বেলেগ হয় ভৰ বেলেগ বেলেগ হোৱাৰ লগে লগে সিহঁতক বেলেগ বেলেগ জেগা দিবলগীয়া হৈছিলে নহয় জানো এনেকুৱা ধৰণে কিছুমান অসুবিধাৰ সৃষ্টি হৈছিলে নম্বৰ চাই যিহেতু মই উত্তৰবোৰ কৰি দিছোঁ তোমালোকে আৰু ইয়াত 2-এটা পইণ্ট যোগ কৰিব পাৰা ঠিক আছে বুজি পাইছা নহয় চাগে এইখিনিলৈকে আৰু বুজি পোৱা নোপোৱা কথাটো তোমালোকে কমেণ্ট ছেকশ্যন আছে তলত যে ভিডিঅ'টো চোৱাৰ তলতে তোমালোকে দেখিবা কমেণ্ট তাতে লিখি দিব পাৰা কিবা প্ৰশ্ন থাকিলে তাতে লিখি দিবা আৰু এই বুজি পোৱা নোপোৱা থাকিলেও তাতে লিখিবা তেতিয়া মই কোনোবা সময়ত এনেও সেইটো দেখা পাম ঠিক আছে নাইবা আকৌ নিউলেন্সৰ অষ্টক সূত্ৰটো কি নিউলেন্স বুলিও এজন ৰাসায়নবিদে কাম কৰিছিলে পৰ্যায়বৃত্ত তালিকাৰ ওপৰত নহয় জানো নিউলেন্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি সীমাবদ্ধতা মানে তেওঁৰ কিছুমান আসোঁৱাহ বা অসুবিধা সেইবিলাকক সীমাবদ্ধতা বুলি ধৰা হয় সেইবিলাক কি আছিলে এতিয়া নিউলেন্সৰ অষ্টক সূত্ৰটো কি আমি প্ৰথম চাওঁ 1+2 3 নম্বৰ আছে প্ৰথম টুকুৰাত 1 আছে পিছৰ টুকুৰাত 2 তো নিউলেন্সে মৌলবোৰক কি কৰিছিলে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ চেষ্টা কৰিছিল তেওঁ কি দেখিছিল যে মৌলবোৰক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথম মৌলটোৰ সৈতে একেই হয় ঠিক আছে এটা দুটাকৈ যেতিয়া সজাই গৈ আছে প্ৰথমটোৰ লগত কাৰ মিলিছিলে সেই অষ্টমটো মানে 8 নম্বৰ মৌলটোৰ ধৰ্মবিলাক প্ৰথমটোৰ লগত একেই পাইছিলে তেনেকৈ সজাই সজাই গৈ থাকোঁতে তেওঁ সেইটো এটা সূত্ৰ প্ৰস্তুত কৰি উলিয়াইছিলে যাক তেওঁ সংগীতৰ সপ্তসুৰৰ লগতো মিলাইছিলে নহয় জানো সা ৰে গা মা পা ধা নি পিছত আকৌ চা প্ৰথমটোলৈ ঘূৰি যায় যে তাৰ লগতো মিলাইছিলে এইটো হৈছে নিউলেন্সৰ অষ্টক সূত্ৰ এই সূত্ৰৰ সীমাবদ্ধতা মানে অসুবিধা কি চোৱা 1 নম্বৰ দিছোঁ মই এটা নম্বৰ চাই পেলাই উত্তৰ কৰা হৈছে দেই ইয়াত নম্বৰ আছিলে পিছৰ টুকুৰা 2 নম্বৰৰ কাৰণে 4টা পইণ্ট দিয়া হৈছে 4টাত মানে আধা আধাকৈ ধৰিলেও তোমালোকে সম্পূৰ্ণ নম্বৰটো পাবা এটা চোৱা এই সূত্ৰৰ সীমাবদ্ধতা এই সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হৈছিল কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্ম প্ৰথমটোৰ সৈতে একেই পোৱা নগৈছিল তেতিয়াহ'লে প্ৰথম সীমাবদ্ধতাটো সেইটোৱে কেলছিয়াম মানে সেই 20 নম্বৰ মৌলটো কেলছিয়াম তাৰলৈকেহে এই সূত্ৰটো প্ৰযোজ্য হৈছিল তাৰ পাছৰ মৌলবিলাকৰ ক্ষেত্ৰত কিন্তু এই ধৰ্মটো মিলা নাছিলে কোনটো ধৰ্মৰ কথা কৈছোঁ যে প্ৰথমটোৰ লগত 8 নম্বৰ মৌলটো যে মিলে সেইটোৱে তেওঁ মিলাই মিলাই গৈ আছিলে কিন্তু দেখিছিলে যে কেলছিয়ামলৈকে পাৰি তাৰ পাছত কিন্তু নোৱাৰি 2 নম্বৰ নিউলেন্সে প্ৰকৃতিত মাত্ৰ 56টা মৌল থকা বুলিয়ে জানিছিল তেওঁৰ যেতিয়া কাম আৰম্ভ কৰিছিলে পৰ্যায়বৃত্ত তালিকাৰ ওপৰত সেই সময়ত মৌল মাত্ৰ আছিলে 56টা 56 আৰু তেওঁ ভাবিছিলে যে এই 56টাই মৌল আছে আৰু ভৱিষ্যতৰ মৌল আৱিষ্কাৰ নহয় তেনেকুৱা ধৰণে তেওঁ ভাবি লৈছিলে যিটো তেওঁৰ ভুল ধাৰণা আছিলে এতিয়া পৰ্যায়বৃত্ত তালিকা চালে তোমালোকে দেখিবা 56টাতকৈ বহুত বেছি মৌল আছে নহয় জানো নম্বৰ 3 তেওঁ তালিকাখন সজাওঁতে একেটা স্থানতে 2টা মৌলক স্থান দিছিল যিটো হ'ব নালাগে তাৰমানে
এটা স্থানত মাত্ৰ এটা মৌলহে থাকিব পাৰে, কিন্তু তেওঁ কি কৰিছিলে মিলাবলৈ গৈ এটা স্থানতে দুটা মৌল কেতিয়াবা সোমোৱাই দিছিলে। 4 নম্বৰ কি দিছে, ধৰ্মৰ মিল নথকা মৌল কিছুমানক একেটা বৰ্গতে স্থান দিছিল। এতিয়া তোমালোকে আধুনিক পৰ্যায়ৰ তালিকা চালে দেখিবা বৰ্গবিলাকত মৌলবিলাকৰ ধৰ্মবোৰ একে। প্ৰথম বৰ্গটো যদি তোমালোকে মন কৰা, হাইড্ৰজেনক বাদ দিছোঁ বাৰু, ছ'ডিয়াম, লিথিয়াম, ৰুবিডিয়াম, ফ্ৰেঞ্চিয়াম, চিজিয়াম এইবিলাক যদি চাই যোৱা ক্ষাৰ ধাতুবিলাক, সিহঁতৰ ধৰ্ম একেই। ছ'ডিয়ামৰ ধৰ্ম জানিলে তুমি বাকী তলৰকেইটাৰ ধৰ্ম নাজানিলেও হয়, ঠিক আছে। কিন্তু এই নিউলেন্সৰ ক্ষেত্ৰত কি হৈছিলে, তেওঁ ধৰ্মৰ মিল নথকা কিছুমান মৌল আনিও সেই তেনেকৈ সেই বৰ্গবিলাকত সোমোৱাই দিছিলে। হ'ল, এইকেইটা হৈছে তেওঁৰ এই অষ্টক সূত্ৰৰ সীমাবদ্ধতা বা কিছুমান সমস্যা, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। পৰাগযোজন কি? পৰাগযোজন আৰু নিষেচনৰ মাজত কিবা পাৰ্থক্য আছেনে? স্বপৰাগযোগ ইতৰ পৰাগযোগৰ পৰা কেনেদৰে বিসদৃশ? 1+1+1 3 নম্বৰ আছে। মই নম্বৰবোৰ গাই গৈছোঁ, তোমালোকে কিছুমানে ভাবিব পাৰিব কেলৈ গাই গৈছে, তাত কিন্তু অৰ্থ আছে কথাটো। এতিয়া এই প্ৰশ্নটোতে তাৰ অৰ্থটো কেনেকুৱা ধৰণৰ চাবা। পৰাগযোজন কি? ঠিকে আছে, তোমালোকে লিখিলা। পৰাগযোজন আৰু নিষেচনৰ মাজত কিবা পাৰ্থক্য আছেনে? সেই আছেনে বুলি কওঁতে তুমি আছে বা নাই লিখি দিলে নহ'ব তাৰমানে অকল, বুজি পাইছানে? সেইটোৰ কাৰণে 1 নম্বৰ দিয়া নাই ইয়াত। পাৰ্থক্য আছে যদি কি আছে পাৰ্থক্য, নাই যদি কি নাই, তাৰমানে বুজি পাইছে? সেই কথাটো তুমি তাত টাচ কৰি যাব লাগিব, ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে, আছে নাই সুধিছে, আছে বা নাই বুলি লিখি থৈ আহে উত্তৰটো, গতিকে সেইটোৱে লিখাটো ভুল, ঠিক আছে। আমি উত্তৰটোলৈ যাওঁচোন। চোৱা, পৰাগযোজন কি প্ৰথমতে সংজ্ঞাটো দিয়া হৈছে। পুংকেশৰৰ পৰা পৰাগ ৰেণুবিলাক স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটোক পৰাগযোজন বুলি কোৱা হয়। পুংকেশৰৰ যিবিলাক পৰাগ ৰেণু সেইবিলাক গৈ ক'ত পৰিব লাগিব, স্ত্ৰীকেশৰ গৰ্ভমুণ্ডত পৰিবগৈ লাগিব, তেতিয়াহে ফুলৰ পৰা ফল হয়, এই প্ৰক্ৰিয়াটো সংঘটিত হয়। আৰু এই যে প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াৰ যোগেদি পুংকেশৰৰ পৰা পৰাগ ৰেণুবিলাক গৈ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত যে পৰেগৈ, সেই গোটেই প্ৰক্ৰিয়াটো কোৱা হয় পৰাগযোজন। এতিয়া পৰাগযোজন আৰু নিষেচনৰ মাজত পাৰ্থক্য আছে, নহয় জানো? কি পাৰ্থক্য আছে চোৱা। কাৰণ পৰাগযোজন হ'ল পৰাগধানীৰ পৰা পৰাগ ৰেণু গৰ্ভমুণ্ডলৈ স্থানান্তৰ হোৱা এটা প্ৰক্ৰিয়া। আনহাতে নিষেচনত কি হ'ব লাগিব, পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ দুয়োটাই প্ৰয়োজন হয়, ঠিক আছে। মই এইবিলাক পঢ়িয়ে দিছোঁ আৰু বুজাবলগীয়া বিশেষ একো নাই ইয়াত। আৰু এটা কুৱেশ্যন সুধিছিলে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ বিষয়ে। চোৱাচোন, এই লাষ্টৰ ডোখৰ দিছেনে, স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ। তাৰ উত্তৰটো কি হ'ব? স্বপৰাগযোগ মানে কি, যদি সেই পৰাগযোজন প্ৰক্ৰিয়াটো একেপাহ ফুলতে হয়, বুজি পাইছে নহয়? ফুলপাহত যদি একেপাহ ফুলতে যদি পৰাগযোজন প্ৰক্ৰিয়াটো গোটেই প্ৰক্ৰিয়াটো সংঘটিত হয়, তেতিয়া সেইটো হ'ল স্বপৰাগযোগ। স্ব মানে কি? স্ব মানে নিজৰ, নহয় জানো? নিজৰ ভিতৰতে যদি হয় সেইটো স্বপৰাগযোগ। আৰু ইতৰ পৰাগযোগ মানে কি, এপাহ ফুলৰ পৰা গৈ পেলাই অন্য ক'ৰবাৰ বেলেগ ফুলত যদি গৰ্ভমুণ্ডত পৰিছেগৈ পৰাগ ৰেণু গৈ পেলাই, সেইটো হৈছে ইতৰ পৰাগযোগ। সেই শব্দ দুটাতে মনত ৰাখিবা, স্ব মানে নিজৰ। আমি কওঁ নহয় অসমীয়াত স্ব ইচ্ছা, স্ব ইচ্ছা মানে কি, নিজৰ ইচ্ছা। সেই স্ব শব্দটোৱে নিজৰ বুজায়, ঠিক আছে। নিজৰ মাজতে যদি পৰাগযোজন হৈছে সেইটো স্বপৰাগযোজন, যদি বেলেগ এপাহ ফুলত গৈ পৰিছেগৈ সেইটো হৈছে ইতৰ পৰাগযোজন। মনত থাকিব ন? তো পাছৰ প্ৰশ্নটোলৈ যাওঁ তেতিয়াহ'লে। নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগাই ব্যাখ্যা কৰা। 1+2 3 দিছে ইয়াত। 1+2 3 কেলৈ দিলে? তুমি প্ৰথম যদি কাৰণকেইটা লিখি থৈ আহা অকল, কি কি কাৰণে নতুন প্ৰজাতি এটা উৎপত্তি হ'ব পাৰে, তেতিয়া তোমাক 1 দিব, ঠিক আছে। আৰু যদি তুমি কাৰণকেইটা লিখি কাৰণকেইটাৰ লগত যদি ব্যাখ্যাও অকণমান কৰিব পাৰা, তেতিয়া সম্পূৰ্ণ নম্বৰটো তোমালোকে পাবা, ঠিক আছে। এতিয়া নতুন এটা প্ৰজাতি কি কি কাৰণে তাক তাৰমানে সহায় কৰে। বহুকেইটা কাৰণ আছে, তাৰ ভিতৰত আমি কেইটা উল্লেখ কৰিছোঁ, 3টা। প্ৰজাতি হৈছে এনে এক জীৱগোষ্ঠী যিটো তোমালোকক সোধা নাই আকৌ দেই, প্ৰশ্নটো চাই লোৱা। মই সেইটো তোমালোকক জানিবৰ কাৰণে এক্সট্ৰা নলেজৰ কাৰণেহে দিছোঁ। প্ৰজাতিকৰণ কাক বোলে সোধা নাই ইয়াত, ঠিক আছে। প্ৰজাতি হৈছে এনে এক জীৱগোষ্ঠী যি নিজৰ মাজতে প্ৰজনন কৰি বিৱৰ্তন প্ৰক্ৰিয়া অব্যাহত ৰাখে। এটা প্ৰজাতিৰ মাজৰে কিছুসংখ্যক জীৱৰ পৰা আন নতুন এটা প্ৰজাতিৰ সৃষ্টিৰ ক্ষেত্ৰত অৰিহণা যোগোৱা উপাদানবোৰ হ'ল, এটা প্ৰজাতিৰ পৰা তাৰ মাজৰে পৰা আকৌ বেলেগ নতুন এটা প্ৰজাতিৰ সৃষ্টি হোৱাৰ ক্ষেত্ৰত কিছুমান কাৰকে অৰিহণা যোগায়। তাৰে ভিতৰত 1 নম্বৰতে কি দিছোঁ, জিনীয় পথচ্যুত।
জিনীয় পথশ্ৰুত হ'লে কি হয়, কম জনসংখ্যাৰ জীৱৰ ক্ষেত্ৰত বেছিকৈ দেখিবলৈ পোৱা যায়। কম জনসংখ্যাৰ জীৱৰ ক্ষেত্ৰত জিনীয় পথশ্ৰুতৰ দ্বাৰা নতুন প্ৰজাতিৰ সৃষ্টি হয়, এইটো এটা কাৰণ। প্ৰাকৃতিক নিৰ্বাচন, কোনো জীৱৰ মাজত সৃষ্টি হোৱা চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ মাজৰ পৰা কিছুমানে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই অভিযোজন ক্ষমতা লাভ কৰি উক্ত প্ৰজাতিৰ জীৱৰ সংখ্যা বৃদ্ধি কৰে। মানে কিছুমান প্ৰাকৃতিক কাৰণ, যেনে ধৰি লোৱা ভূমিকম্প, তাৰপিছত বানপানী, কিবা বেমাৰ আজাৰ, এইবিলাকৰ লগত যি নিজকে সবলভাৱে যুঁজি থাকিব পাৰে বা তেনেকুৱা পৰিস্থিতিটো যিকেইটা বাচি থাকিব, সেইকেইটাই কি কৰিব, পাছত বংশ বিস্তাৰ কৰিব পাৰে, নহয় জানো? সেই তেনেকুৱা প্ৰাকৃতিক কিছুমান কাৰণত বহুত প্ৰাণী নাইকিয়াই হৈ যায়, বুজি পাইছেনে কথাটো? তাত যিকেইটাই সংগ্ৰাম কৰিব পাৰিব, আৰু সেই সংগ্ৰামটোৱে হৈছে অভিযোজন, মানে প্ৰকৃতিৰ এগেইনষ্টত গৈ তেওঁলোকে কি কৰিব পাৰিব লাগিব, নিজকে সবলভাৱে ৰাখিব পাৰিব লাগিব। তেনেকুৱা প্ৰাণীহে পাছত বংশ বিস্তাৰ কৰি নিজৰ প্ৰজাতিটো ৰক্ষা কৰিব পাৰে। ভৌগোলিক ব্যৱধান, কোনো এক প্ৰজাতিৰ জীৱৰ জনসংখ্যাৰ ভৌগোলিকভাৱে পৃথকীকৰণ হৈ নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে। ভৌগোলিক পৃথকীকৰণ হ'ব পাৰে। কেনেকৈ হ'ব পাৰে ভৌগোলিক পৃথকীকৰণ? কিছুমান কাৰণ ধৰি লোৱা, মই এনেই সাধাৰণ উদাহৰণ এটা দিছোঁ। কিবা কাৰণত আজি এখন ডাঙৰ নদী আছে, নদীখনৰ এইপাৰে কিছুমান এন্দুৰ নিগনি আছিলে ধৰি লোৱা, খৰালিমহীয়া নদী পানী শুকাই গ'ল, তাৰে কিছুমান এন্দুৰ নিগনি পাৰ হৈ গুচি গ'ল। আকৌ পানী হৈ গ'ল, সেই নিগনি এন্দুৰখিনি আহিব নোৱাৰিলে, কিন্তু ঠিক আছে, ঘূৰি আহিব নোৱাৰিলে, বেলেগকৈ থাকি গ'ল সিহঁতি। বেলেগকৈ থাকোঁতে থাকোঁতে সিহঁতৰ মাজত বেলেগ এটা লক্ষণ ডেভেলপ হৈ যাব, ঠিক আছে। এই যে নদীখনৰ কাৰণে সিহঁত পৃথক হোৱা নাই জানো, সেই নদীখন এটা ভৌগোলিক কাৰক, ঠিক আছে। এনেকুৱা ধৰণে পৃথকীকৰণ হৈও নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে দেখোন, বুজি পাইছেনে? এটা আমি উদাহৰণ চাওঁচোন। কি উদাহৰণ? চোৱা উদাহৰণটো, ধৰা হওক এখন অৰণ্যত হৰিণা আৰু বাঘে বসবাস কৰে। বাঘে হৰিণা ভক্ষণ কৰি জীয়াই থাকে, কিন্তু বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে হৰিণাৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে। তেনে সময়তে হৰিণাৰ মাজত এনে এটা প্ৰকাৰণৰ সৃষ্টি হ'ল, যি আগৰ হৰিণাবোৰতকৈ ওখ আৰু বেগাই দৌৰিব পাৰে, যাৰ ফলত বাঘে পুৰণা হৰিণাৰ তুলনাত নতুন প্ৰজাতিৰ হৰিণাৰ চিকাৰ কৰাৰ পৰিমাণ কমি আহিল। নতুন হৰিণাৰ সংখ্যাও বৃদ্ধি পাব, আৰু সময় বাগৰাৰ লগে লগে নতুন হৰিণাবোৰ পুৰণি হৰিণাবোৰৰ পৰা পৃথক হৈ নতুন প্ৰজাতিৰ সৃষ্টি কৰিব। মই প্ৰথমতে পঢ়ি দিলোঁ, এতিয়া গোটেই কথাটো তোমালোকক বুজাই দিছোঁ। চোৱা, ধৰি ল'লোঁ আমি এখন অৰণ্যৰ কথা ভাবি লৈছোঁ মনতে। অৰণ্যখনত বেলেগ প্ৰাণীও আছে, আমি বেলেগ প্ৰাণীৰ কথা আমি বিবেচনা কৰা নাই, আমি বিবেচনা কৰিছোঁ কি বাঘ আছে আৰু হৰিণা আছে, ঠিক আছে। বাঘে কি কৰিব তেতিয়া? হৰিণাখিনি খাব, নহয় জানো? সদায় হৰিণাক খাওঁতে 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 কি হ'ব? হৰিণাৰ সংখ্যা লাহে লাহে কমি আহিব, ঠিক আছে। আৰু বাঘৰ সংখ্যা লাহে লাহে কি হৈ যাব বুলি কৈছে? বাঘেতো আৰু পোৱালি দিব, ধৰিলে বংশ বৃদ্ধি কৰিব, সিহঁতৰ সংখ্যা বাঢ়ি যাব, কিন্তু হৰিণাৰ সংখ্যা লাহে লাহে কমি আহিব, ঠিক আছে। অকস্মাত কিবা কাৰণত কি হ'ল, হৰিণাবিলাকৰ মাজত এটা নতুন লক্ষণ ধৰি লোৱা আহি গ'ল, বুজি পাইছা? তেনে সময়তে এতিয়া লিখিছে যে হৰিণাৰ মাজত এটা প্ৰকাৰণৰ সৃষ্টি হ'ল, যি আগৰ হৰিণাবোৰতকৈ ওখ আৰু বেগা দৌৰিব। এনেকুৱা এটা মানে লক্ষণ আহি গ'ল যে আগৰ যিবিলাক পুৰণা যিবিলাক হৰিণা, নতুন পুৰণা বুলি কৈছোঁ, বুজি পাবলৈ অসুবিধা হ'ব তেতিয়া। আগৰ হৰিণাবিলাকৰ যি লক্ষণ, তাতকৈ এটা উন্নত লক্ষণ, ধৰি লওক আগৰ হৰিণাবোৰতকৈ ওখ আৰু সিহঁততকৈ বেগাই দৌৰিব পাৰে, তেনেকুৱা এটা লক্ষণ হঠাৎ এই হৰিণাবিলাকৰ মাজত ডেভেলপ হ'ল। সেই লক্ষণটো অহাৰ লগে লগে কি হ'ব? বাঘবিলাকৰ সন্মুখৰ পৰা সিহঁতি পলাবলৈ সক্ষম হ'ব, নহয় জানো? বেগাই দৌৰিব পাৰিব আৰু ওখ ওখ জন্তু মানে খৰকৈ যাব পাৰিব, নহয় জানো? বেঙাবিলাক দীঘল হ'ব ওখ হ'লে, হয় নে নহয়? তেনেকুৱা ধৰণৰ কথা। বাঘৰ পৰা পলাবলৈ সিহঁতৰ সুবিধা হ'ব। ফলস্বৰূপে কি হ'ব? পুৰণি ক্ষেত্ৰত যিমান হৰিণা বাঘে ধৰিব পাৰিছিলে পুৰণা ক্ষেত্ৰত, এতিয়া কিন্তু সিমান হৰিণা ধৰিব নোৱাৰিব, নহয় জানো? এই যে লক্ষণটো হৰিণাবিলাকৰ মাজত আহিলে, এই লক্ষণটো কি হ'ব? লাহে 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 সিহঁতৰ পাৰ্মানেণ্ট লক্ষণ হিচাপে থাকি যাব। পাৰ্মানেণ্ট লক্ষণ হিচাপে থাকি যোৱাৰ লগে লগে কি হ'ব? আগৰ হৰিণাখিনিতো আছিলেই, আৰু এতিয়া যে হৰিণাখিনি এটা বেলেগ লক্ষণ আহি গ'ল, দুয়োটাৰ মাজত এটা ডিফাৰেঞ্চ আহি গ'ল, নহয় জানো? এতিয়া সেইটো এটা প্ৰজাতি বেলেগ হ'ল, আৰু এই নতুনখিনিও এটা বেলেগ এটা প্ৰজাতি হৈ গ'ল। কথাটো বুজি পাইছা? এতিয়া আমি পাছত গৈ পেলাই কি হ'বগৈ? এনেকুৱা হ'বগৈ লাগিব, সেইখিনি হৰিণা বেলেগ এটা নাম দিবগৈ লাগিব, এইখিনি হৰিণা বেলেগ এটা নাম দিব লাগিব, কিবা এটা চেঞ্জ এটা আনি পেলাই, নহয় জানো? তেনেকৈ কি হয়? নতুন প্ৰজাতিৰ সৃষ্টি হৈ যাব পাৰে। খেলিমেলি লাগিছে নেকি? খেলিমেলি লাগিলে ক'বা তোমালোকে দেই কমেণ্টত, মই আগবাঢ়ি যাওঁ পাছৰটো প্ৰশ্নলৈ। এইটো উদাহৰণ তোমালোকৰ পৰীক্ষাত লিখিব নালাগে দেই। এই উদাহৰণটো
পৰীক্ষাত লিখাৰ কোনো দৰকাৰ নাই, মই বুজাবৰ কাৰণে এইটো তোমালোক দিছোঁ, ঠিক আছে। নাইবা ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা? এই অকণমান আগত কৈছিলোঁ মই তোমালোকক, আগৰ প্ৰশ্নটোত কৈছিলোঁ। স্বপৰাগযোগ ঘটা উদ্ভিদৰ বাবে ই প্ৰজাতিকৰণৰ কাৰক হ'ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? ভৌগোলিক পৃথকীকৰণ মই তোমালোকক আগৰ প্ৰশ্নটোতে কৈছিলোঁ। চোৱা উত্তৰটো কি দিয়া আছে। কোনো এটা প্ৰজাতিৰ জীৱসমূহ যদি বিভিন্ন প্ৰাকৃতিক কাৰণত, ব্ৰেকেটত দিয়া আছে পাহাৰ, পৰ্বত, ডাঙৰ নদী, নিজৰ মাজতে পৃথক হৈ পৰে, তেন্তে তেনে পৃথকীকৰণক ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বোলে। মই অকণমান আগত যে কৈছিলোঁ, কিবা কাৰণত একেটা প্ৰজাতিৰে কিছুমান জীৱ ধৰি লোৱা ফালৰি কাটি গুচি যাবলগীয়া হ'ল, আঁতৰি গ'ল, সিহঁতি ঘূৰি আহিব নোৱাৰিলে, ভৌগোলিক কাৰণ মানে এইবিলাক হ'ব পাৰে। পাহাৰ পৰ্বতৰ কাৰণে, ডাঙৰ নদ নদীৰ কাৰণে, এইবিলাকৰ কাৰণে ঘূৰি আহিব নোৱাৰিলে সিহঁতি আগৰ জেগালৈ, ভৌগোলিক কাৰণ এইটোকে কোৱা হয়, ঠিক আছে। স্বপৰাগযোগ ঘটা উদ্ভিদৰ বাবে ই কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। কেলৈ নোৱাৰে? স্বপৰাগযোগ মানে কি? ফুলপাহ য'তে থাকক সি নিজৰ ভিতৰতে পৰাগযোজন ঘটাব, একেপাহ ফুলতে, নহয় জানো? স্বপৰাগযোগ উদ্ভিদ তেনেকুৱাহে, অকণমান আগত পাইছিলোঁ নহয় প্ৰশ্নটো, স্বপৰাগযোগ ইতৰ পৰাগযোগ, ঠিক আছে। এতিয়া কাৰণটো উত্তৰ হিচাপে কি লিখিছোঁ চোৱা। কাৰণ স্বপৰাগযোগ ঘটা উদ্ভিদৰ ক্ষেত্ৰত একেজোপা উদ্ভিদৰ ভিতৰতে পৰাগযোগ সম্পন্ন হয়। সেই উদ্ভিদজোপা লাগিলে য'তে থাকক, নহয় জানো, নিজৰ মাজতে সি নিজৰ ভিতৰতে পৰাগযোজন সংঘটিত কৰিব। ফলত ভৌগোলিকভাৱে হোৱা পৃথকীকৰণে ইয়াত কোনো প্ৰভাৱ পেলাব নোৱাৰে, ঠিক আছে। আগবাঢ়োঁ। মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা। মস্তিষ্ক আমাৰ ব্ৰেইনৰ অংশবিলাকৰ নাম আমি লিখিব লাগে। তাৰপিছত কি দিছে আৰু? চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত কাৰ্যকলাপসমূহ ব্যক্ত কৰা। চেৰিবেলামটো আমাৰ মস্তিষ্কৰ এটা অংশই, এটা অংশৰ নাম তোমালোকে পায়ে গ'লা প্ৰশ্নটোতে, দেখিছেনে? একো নাজানিলেও অন্ততঃ প্ৰশ্নটো চালে তোমালোকে এটা উত্তৰ পায়ে গ'লা কিবা এটা। মস্তিষ্কৰ অংশসমূহৰ নাম লিখা, তাৰ ভিতৰত এটা চেৰিবেলাম, ঠিক আছে। এতিয়া চোৱা, মানুহৰ মস্তিষ্কৰ অংশসমূহ হ'ল, মানুহৰ মস্তিষ্কটো 3টা ভাগ কৰা হয়। সন্মুখ ভাগক কোৱা হয় প্ৰমস্তিষ্ক, মাজৰ ভাগক কোৱা হয় মধ্য মস্তিষ্ক, আৰু পাছফালৰ ভাগক কোৱা হয় পশ্চাৎ মস্তিষ্ক। মই চিত্ৰটো ইয়াত দিছোঁ, চিত্ৰটো কিন্তু পৰীক্ষাত তোমালোকৰ প্ৰয়োজন নাই। এই কথাবোৰ সেইকাৰণে মন কৰিবা দেই, নহ'লে আকৌ ভাবিবা নহয় চিত্ৰটো ইয়াত কি কাৰণে দিলে, পৰীক্ষাত চিত্ৰ আঁকিব লাগিব নেকি? নালাগে চিত্ৰ আঁকিব, ঠিক আছে। চিনাক্ত কৰিবলৈ কোৱা নাই তোমালোকক চিত্ৰ আঁকি, মাত্ৰ লিখিবলৈ কৈছে। এতিয়া প্ৰমস্তিষ্কৰ ভাগ কোনটো পৰে? চেৰিব্ৰাম, নহয়নে? মধ্য মস্তিষ্কৰ ভাগ কোনটো পৰে? হাইপথেলামাছ। চিত্ৰটো মই দেখাম জুম কৰি, তেতিয়া তোমালোকে পাই যাবা। পশ্চাৎ মস্তিষ্কত কি পৰে? প'ন্স বুলি এটা আছে, মেডুলা বুলি আছে, চেৰিবেলাম বুলি আছে, ঠিক আছে। বুজি পাইছে না কথাটো? এতিয়া চিত্ৰটো মন কৰাচোন। বুজিছেনে? চেৰিব্ৰাম এইটো, ঠিক আছে। এই কৰোটিটো খোলাটো কথা কৈছে, এইটো তোমালোকৰ অংশৰ ভিতৰত লিখিবলৈ দৰকাৰ নাই। হাইপথেলামাছ দেখিছানে? তাৰপিছত পশ্চাৎ মস্তিষ্কত কি কি পৰে? প'ন্স, মেডুলা, চেৰিবেলাম, এই 3টা, ঠিক আছে। মধ্য মস্তিষ্ক দেখিছানে? এই মাজৰ টুকুৰা, বুজি পাইছা? চিত্ৰ কিন্তু পৰীক্ষাত নালাগে আঁকিব দেই, চিত্ৰটো মই তোমালোকৰ কিতাপৰ পৰাই দিছোঁ, তোমালোকে কিতাপত চালেও পাবা। আগবাঢ়োঁ। চেৰিবেলামৰ কাৰ্য। এতিয়া আমাৰ মস্তিষ্কৰ যিটো চেৰিবেলাম নামৰ অংশ আছে, সি কি কাম কৰে চোৱা। চেৰিবেলামে শৰীৰৰ ঐচ্ছিক ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে, শৰীৰৰ ভংগীমা আৰু সমতা স্থাপন কৰে। ঐচ্ছিক ক্ৰিয়া মানে কি? এই ধৰি লোৱা মই হাতখন মন গৈছে মই লৰাইছোঁ, এই হাতখন মন গৈছে মই ইয়াত আঁকিছোঁ, মোৰ মন নাই যোৱা মই নাই অঁকা, ঠিক আছে। এই যে মনৰ ওপৰত ভিত্তি কৰি, ইচ্ছা কৰাৰ ওপৰত, ইচ্ছা নকৰাৰ ওপৰত ভিত্তি কৰি যিবিলাক পেশী কাম কৰে, সেইবিলাক হৈছে ঐচ্ছিক পেশী, আৰু সেই ক্ৰিয়াবিলাকেই হৈছে ঐচ্ছিক ক্ৰিয়া। ঐচ্ছিক মানে ইচ্ছা অনুসাৰে, আৰু ইয়াৰ অপজিটটো কি? অনৈচ্ছিক, যিবিলাক তুমি ইচ্ছা কৰা নকৰাৰ ওপৰত নিৰ্ভৰ নকৰে, ঠিক আছে। এইবিলাক হ'ল চেৰিবেলামৰ কাৰ্য। পাছৰ প্ৰশ্নটোলৈ যাওঁ, অকণমান খৰকৈ যাওঁ নহ'লে বহুত দীঘল হ'বগৈ। এতিয়া নাইবা আছে আকৌ এটা। অক্সিন কি? এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে? অক্সিনটো কি জানানে? অক্সিন, জিবাৰলিন, চাইটকাইনিন, এপচাইচিক এচিড, এইবিলাক কি? এইবিলাক হৈছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। চ' অক্সিন হ'ল উদ্ভিদৰ এবিধ সঞ্জীৱনী পদাৰ্থ, যি
উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। বুজি পাইছেনে কথাটো? অক্সিনে কি কৰে? উদ্ভিদ এজোপাৰ কোষটো ডাঙৰ হোৱা আৰু দীঘল হোৱাত সহায় কৰে, নহয়নে? তাৰমানে বৃদ্ধিত সহায় কৰে আৰু। বুজি পাইছা কথাটো? যেতিয়া এইটো অক্সিনৰ কাৰ্য দেই, পাছৰ পেৰেগ্ৰাফটো, যেতিয়া উদ্ভিদজোপালৈ মাত্ৰ এটা ফালৰ পৰাহে পোহৰ পৰে, তেতিয়া উদ্ভিদজোপাৰ পোহৰ, এইটো ভুল হৈছে লিখা, টাইপিং মিষ্টেক, পোহৰ এইটো অপৰাধ নহয় কেতিয়াও দেই, নপৰা, এইটো নপৰা বুলি লিখি ল'বা তোমালোকে। পোহৰ নপৰা ফাললৈ অক্সিনৰ ব্যাপন ঘটে। পোহৰ নপৰা কাণ্ডৰ অংশৰ অক্সিনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায়। ইয়াৰ ফলতে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশে ভাঁজ লয়। লাষ্টৰ লাইনটো মই লগাইহে দিছোঁ। কেলৈ লগাই দিছোঁ জানানে? পৰীক্ষাত কেতিয়াবা এই উল্টা ফালৰ পৰা প্ৰশ্নটো উঠে। সুধিব পাৰে যে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশে কিয় গতি কৰে, নহয় জানো? তোমালোকে ঘৰতো দেখিছা, টাবত যদি পুলি এটা ৰুই থৈছা, ছাঁ জেগাত যদি থৈছা, সি পোহৰ পৰা ফালে কিন্তু যাবলৈ বিচাৰে, বেকা হয়। তাৰ কাৰণটো সেই অক্সিনৰ কাৰণে হয়। অক্সিন কি হয়? যেতিয়া পোহৰ এটা ফালৰ পৰা পৰে, তেতিয়া অক্সিন কি হয়? সেই কাণ্ডটোত থিতাপি লয় আৰু পোহৰ নপৰা ঠাইত কি হয়? অক্সিনৰ যিটো গাঢ়তা, সেই গাঢ়তাৰ কাৰণে কোষবিলাক দীঘল হৈ যায়। দীঘল হোৱাৰ ফলত কি হয়? উদ্ভিদজোপাই সেইফালে লাহেকৈ ঢাল লয়। বুজি পাইছা? আৰু এইটো শুদ্ধ কৰি ল'বা দেই, আকৌ এবাৰ কৈছোঁ, অপৰাধ নহয়, এইটো নপৰা। লিখোঁতে ভুল হয় কেতিয়াবা। কুৱেশ্যন নম্বৰ 23, বগা পোহৰৰ বিচ্ছুৰণ মানে কি? এইটো প্ৰশ্ন তোমালোকক মই আগত কোনোবা এটা ক্লাছত কৰাইছোঁ। সেইবোৰ মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্নবোৰ তোমালোকে চাই থাকিলে দেখিবা, প্ৰায় পায়ে থাকিবা য'ত ত'ত এইবোৰ। 10খনমান যদি তোমালোকে পেপাৰ ছল্ভ কৰিব পাৰা, বহুতখিনি নম্বৰ তোমালোকে পায়ে যাবা। বগা পোহৰৰ বিচ্ছুৰণ মানে কি? প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মি চিত্ৰ অংকন কৰা। তো বগা পোহৰৰ বিচ্ছুৰণ আৰু বিক্ষেপণ মই আগত কৈছোঁ, পাৰ্থক্য আছে নহয় জানো? এতিয়া বিচ্ছুৰণহে সুধিছে, ইয়াত বিক্ষেপণ নাই সোধা। বিচ্ছুৰণ মানে কি? যে বগা পোহৰ এটাক তাৰ যিখিনি ৰঙীন উপাংশ, মানে তোমালোকে জানা চাগে যে বগা পোহৰ মানে অকল বগাই ৰং নাথাকে তাত, বগা ৰং মানে তাত কি থাকে? 7টা ৰং সোমাই থাকে নহয় জানো? সেই গোটেই ৰংবিলাকলৈ পৃথক পৃথক কৰা যিটো কাৰ্য, সেইটো হৈছে বিচ্ছুৰণ। তাক সংজ্ঞা হিচাপে কি লিখিবা? যে বগা পোহৰক তাৰ ৰঙীন উপাংশসমূহলৈ পৃথকীকৰণ কৰাকে বগা পোহৰৰ বিচ্ছুৰণ বোলা হয়। এতিয়া প্ৰিজমৰ দ্বাৰা বিচ্ছুৰণৰ চিত্ৰ, এইটো তোমালোকৰ কিতাপত থকা চিত্ৰ, মই জাষ্ট ফটোখন তুলি আনি ইয়াত দিছোঁ। ঠিক আছে? ইয়াত তোমালোকে দেখিছাই, এই বাওঁফালৰ পৰা বগা পোহৰৰ কিৰণ গৈছে বুলি দিছে এইটো, আৰু প্ৰিজমৰ মাজেৰে যাওঁতে মানে পাতল মাধ্যমৰ পৰা পোহৰে ডাঠ মাধ্যমত সোমাওঁতে বেকা হয়, অভিলম্বৰ কাষ চাপে। তোমালোকে পাইছিলানে আগত? কি হৈছে দেখিছানে? 7টা ৰং ওলাইছে ইয়াত, চোৱা। এইফালে ভি, এইফালে আৰ। ভি মানে ভায়লেট আৰু আৰ মানে ৰেড। ঠিক আছে? ভায়লেটৰ পৰা ৰেডলৈ পোহৰ ৰশ্মিবিলাক তোমালোকে পাবা, 7টা পোহৰৰ এনেকুৱা পতি পাবা। ঠিক আছে? এইটোকে কোৱা হয় বিচ্ছুৰণ। হ'ব? নাইবা এইখিনিতে আজি শেষ কৰিম আৰু, এইটোৱে লাষ্ট কুৱেশ্যন। নাইবা প্ৰেছ বায়'পিয়া কি? নিকট দৃষ্টিগোচৰতাৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। এতিয়া প্ৰেছ বায়'পিয়া বা হাইপাৰমেট্ৰপিয়া বা মায়'পিয়া, এইবিলাক কিনো? এইবিলাক হৈছে মানুহৰ চকুৰ কিছুমান বিকাৰ, হয়? যি বিকাৰবিলাকত ভুগিলে কিছুমান ধৰি লোৱা নিকট দৃষ্টিগোচৰতা হ'ল, মায়'পিয়া হ'ল, তেওঁ ওচৰত দেখিলে দূৰত নেদেখে, এইবিলাক কি? চকুৰ বিকাৰ, নহয় জানো? এনেকুৱা বিকাৰবিলাক হ'লে কিছুমান সমস্যা, যেনে কি? দূৰত নেদেখা, ওচৰত নেদেখা, মাজৰ এটা নিৰ্দিষ্ট ৰেঞ্জৰ ভিতৰতহে দেখা, এনেকুৱা ধৰণৰ কিছুমান সমস্যাত ভুগে। এইবিলাক চকুৰ সমস্যা, নহয় জানো? চাওঁ উত্তৰটো। এটা বয়স হোৱাৰ লগে লগে চকুৰ কি হয়? উপযোজন ক্ষমতাটো কমি আহে। উপযোজন ক্ষমতা তোমালোকৰ চাগে মনত আছে। উপযোজন ক্ষমতা কি আছিলে? যে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা যিটো সামৰ্থ্য, সেইটোকে উপযোজন ক্ষমতা বুলি কোৱা হয়। এতিয়া বয়স আহিলে সেই ক্ষমতাটো কি হয়? লাহে লাহে কমি আহে বুলি কৈছে, সাধাৰণতে বুলি কৈছে, আৰু সকলো ক্ষেত্ৰতে নহয় তাৰমানে, তাৰ ভিতৰত ব্যতিক্ৰমো থাকে, নহয় জানো? আৰু চকুৰ নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আঁতৰি যায়। আৰু এনেকুৱা যিবিলাক বিকাৰ, সেই বিকাৰকে কি কোৱা হৈছে? প্ৰেছ বায়'পিয়া বুলি কোৱা হৈছে। আচলতে এনেকুৱা প্ৰেছ বায়'পিয়া বিকাৰত কি হয় জানানে? ভালকৈ ওচৰৰ বস্তুও নেদেখে, ভালকৈ দূৰৰ বস্তুও নেদেখে।
তেনে ক্ষেত্ৰত মাজৰ এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত তেওঁলোকে দেখা পায়। সেইকাৰণে কি হয়, এনেকুৱা মানুহবিলাকে এনেকুৱা চকুৰ যাৰ বিকাৰ আছে তেওঁ কি কৰিব লাগে, বাইফকেল মানে ডিফ'কাছযুক্ত লেন্স, ওপৰ ফালে ধৰি লোৱা অৱতল, তলৰ ফালে উত্তল, এনেকুৱা ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলগীয়া হয়। দূৰলৈ চাবলগীয়া হ'লে ওপৰ ফালে চালে ধৰি লোৱা, ওচৰত চাবলগীয়া হ'লে তলৰ ফালে চালে, তেনেকুৱা লেন্স তেওঁলোকে তেনেকুৱা ধৰণৰ চশমা ব্যৱহাৰ কৰিবলগীয়া হয়। বুজি পাইছা? এতিয়া তোমালোকক সেইটো বিকাৰ সংশোধনীৰ কথা সোধা নাই, প্ৰশ্নটো সেইকাৰণে ভালকৈ পঢ়িবা। প্ৰথম টুকুৰাত প্ৰেছ বায়'পিয়া দিছে, পিছত টুকুৰা এখন নিকট দৃষ্টিগোচৰতা দিছে, যাক মায়'পিয়া বুলি কয়, নহয় জানো? এতিয়া মায়'পিয়া সংশোধনৰ চিত্ৰটো ইয়াত মই দেখুৱাইছোঁ। এতিয়া ইয়াত কি হৈছে চোৱা, মায়'পিয়া মানে তোমালোকে জানাই নহয়, যি বিকাৰত কি হয়, ওচৰৰ বস্তু দেখে, দূৰৰ বস্তু নেদেখে। মায়'পিয়া চকুৰ সাধাৰণতে কি হয় জানা নেকি? তোমালোকে কিতাপত চালেই দেখিবা মায়'পিয়া চকুৰ কি হয়, প্ৰতিবিম্ব ৰেটিনাৰ আগতেই গঠন হয়। ৰেটিনাৰ মানে এতিয়া যে তুমি দেখিছা এইখিনিত কটাকটি কৰিছে, মানে এইখিনিত প্ৰতিবিম্ব গঠন হৈছে ৰেটিনাত, কিন্তু মায়'পিয়াগ্ৰস্ত চকুৰ ক্ষেত্ৰত কি হ'ব, ইয়াৰ আগতেই গঠন হ'ব, এনেকুৱা মানতে কটাকটি কৰিব ৰশ্মিবিলাকে। বুজি পাইছা? তেতিয়া আকৌ সেই বস্তুটো দেখা নাপায়। মানে চকুৱে কেতিয়া দেখা পায়, যেতিয়া প্ৰতিবিম্ব এটা ৰেটিনাত গঠন হয় তেতিয়াহে দেখা পায়। তাৰ আগত হ'লেও দেখা নাপায় গঠন, বা তাৰ পাছত গঠন হ'লেও দেখা নাপায়। বুজি পাইছা? এতিয়া এই মায়'পিয়াগ্ৰস্ত চকুৰ ক্ষেত্ৰত সদায় আগত গঠন হয়, আৰু সেইকাৰণে মায়'পিয়াগ্ৰস্ত চকুৰে দূৰৰ বস্তু দেখা নাপায়। তাৰ সংশোধন কৰিবলৈ কি ব্যৱহাৰ কৰে বুলি কৈছে, এই লেন্সখন ব্যৱহাৰ কৰে। দেখি পেলাই গম পাইছা চাগে, লেন্সৰ বিষয়ে মই পঢ়াইছোঁ, নহয় জানো? এইখন হৈছে অৱতল লেন্স। এই লেন্সখন ব্যৱহাৰ কৰি দিয়াৰ লগে লগে প্ৰতিবিম্বটো ক'লৈ গুচি যাবগৈ, আগতে যদি আগত কাট খাইছিলে, তেতিয়া এইখিনিলে ৰেটিনালৈ গুচি যাবগৈ। বুজি পাইছা কথাটো? এইটোৱে হৈছে মায়'পিয়াৰ সংশোধনৰ ৰশ্মি চিত্ৰ। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰশ্নৰ সিদ্ধান্ত ইমানতে মই সামৰিছোঁ। আকৌ কোনোবা এদিন আহিম এনেকৈ প্ৰশ্ন কেইটামান লৈ। মোৰ বাবে একেদিনাই সকলো প্ৰশ্ন দিয়া সম্ভৱ নহয়, মইতো তোমালোকক প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ। যথেষ্ট কষ্ট কৰি সময় মিলাই যেনে তেনে দুই এটা উলিয়াই আছোঁ তোমালোকৰ কাৰণে, আৰু তোমালোকেও আশা কৰিছোঁ এইখিনিৰ ওপৰতে নিৰ্ভৰ কৰি নচলি নিজৰ কিতাপ পত্ৰৰ লগতো সম্পৰ্ক ৰাখি চলিবা, আৰু মই যিমানখিনি পাৰোঁ তোমালোকৰ কাৰণে সহায় কৰি যাম। ঠিক আছে? আৰু তোমালোকে কি কৰিবা, পাহৰি যোৱাখিনি বাৰে বাৰে ভিডিঅ'বোৰ চাই থাকিবা সময় পালে। খালি এটা কাম কৰিবা, কি হ'ল বুলি আৰু ইউটিউবকে চাই থাকিম বুলিও নহয়, দৰকাৰী সময়ত 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে ল'বা মোবাইলটো, আৰু সেই সময়তে চাবা। আৰু কাৰণ তোমালোক এতিয়া স্কুলৰ ষ্টুডেণ্টে, তোমালোক ডাঙৰ হোৱা নাই, গতিকে তোমালোকে অনবৰতে মোবাইল লৈ থাকিলে নহ'ব। তাৰমানে দৰকাৰী সময়তহে মোবাইলটো ব্যৱহাৰ কৰিবা। ঠিক আছে? ধন্যবাদ।